তো আহিলোঁ ফিল্ডত। নমস্কাৰ, গুড মৰ্ণিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। এটা বহুত বেছি ভাল খবৰ লৈ আহিছোঁ। যোৱাকালি এপইণ্টমেণ্ট আছিলে, আনিলোঁগৈ। মোৰ পৰিচয় কাৰ্বি আংলং চিলনী 23 APBN, লগতে তালৈ যাম আৰু সকলোকে যোৱাকালি লগ পালোঁ, বহুত ভাল লাগিলে। আৰু মোৰ পৰা অসম আৰক্ষী সকলো যোনসকলে এতিয়া অসম আৰক্ষীৰ লগত জড়িত সকলোৱে শুভেচ্ছা দিলোঁ। আৰু যোনসকলে অসম আৰক্ষী এইবাৰ যিহেতু পাই গৈছোঁ অসম আৰক্ষীত, এতিয়া যাব লাগিব কাৰ্বি আংলং। তো সেই পৰিৱেশটো কেনেকৈ কি হয় বাৰু দেখাই থাকিম, লগতে আপডেট দি থাকিব চেষ্টা কৰিম। যোনসকলে এইবাৰ অসম আৰক্ষী নিউ ভেকেঞ্চিৰ কাৰণে সাজু হৈ আছে, তৈয়াৰী হৈ আছে, তো তেওঁলোকৰ কাৰণে এটাই ভাল খবৰ, 5000 ভেকেঞ্চি দিব অহা কাইলৈৰ পৰা। অফিচিয়েল ৰিক্ৰুটমেণ্ট ক'ত কিমান ভেকেঞ্চি আহে সেইটো জনাই দিম। হয়তো ABUB 4000 দিম বুলি কৈছে। লগতে ফৰেষ্টৰ অসম বন বিভাগত পদ লাগে বুলি বহুতে অপেক্ষা কৰি আছে, বহুতে আশাবাদী যে ফৰেষ্টৰ লাগে। ফৰেষ্টৰ AFPF, ফৰেষ্ট গাৰ্ড, ফৰেষ্টাৰ গ্ৰেড 1, ড্ৰাইভাৰ, কনষ্টেবল সকলোবোৰ, লগতে কুকমেনৰ, চাফাইমেনৰ A to Z পদ অহা কাইলৈ গম পাম। আছাম কামাণ্ডোও লাগে বুলি কৈ থাকে, আছাম কামাণ্ডোৰ বিষয়েও অহা কাইলৈ গম পাম। ক'ত কিমান অফিচিয়েল আপডেট কাইলৈ আহিব। যিহেতু যোৱাকালি CM ছাৰে ডাইৰেক্ট আমাৰ য'ত সৰু সজাত যিহেতু যোৱাকালি এপইণ্টমেণ্ট দিছিলে, তাতে ঘোষণা কৰিলে অহা কাইলৈ পৰহিলৈ 5 তাৰিখ এনেকৈ বুলি কৈছিলে। যিহেতু কাইলৈ 5 তাৰিখ, আজি 4 তাৰিখ, কাইলৈ 5 তাৰিখে SLPBত অফিচিয়েল আপডেট গম পাই যাম। যদিও অহা কাইলৈ নাহে, সেই 2-3 দিনৰ ভিতৰতে, এই সপ্তাহৰ ভিতৰতে অফিচিয়েল আপডেট আহিব। কিন্তু কাইলৈ অহা বহুত চান্স আছে, যিহেতু CM ছাৰে কৈ দিলে 5000 ভেকেঞ্চি দিম বুলি। তো এতিয়া বৰ্তমান যোনসকলে এইবাৰ চিলেকশ্যন হ'ল, তেওঁলোকে মনটো বেয়া কৰি আছে যে আকৌ এটা চান্স লাগে, নিউ ভেকেঞ্চি লাগে। তেওঁলোকক কৈছোঁ এটা খুব ধুনীয়া সুযোগ, এইবাৰ যাতে সেইটো মিছ হৈ নাযায়। কাৰণ এইবাৰ যি হ'ল এতিয়া বৰ্তমান তোমালোকে ভালকৈ কষ্ট কৰা, আকৌ এইবাৰ যাতে নামটো আহি যায় সেইটোৱে। আৰু লগতে আপডেট দি যাম। এতিয়া বৰ্তমান জইনিং আছে, তো জইনিং কৰিম, ট্ৰেইনিং কৰিম। তো ভগৱানৰ সেই আৰু ওচৰত এতিয়া বৰ্তমান সময়টো ক'ত কি হয়, কেনেকৈ আগবঢ়াই নিয়ে ভগৱানে জানিব। লগতে মোৰ চিনাকি যোৱাকালি বহুতখিনি লগ পালোঁ গুৱাহাটীত, সজাত। তো লগ পাইছোঁ, কথা পাতিছোঁ। বহুত দূৰৰ পৰা আহিছে, যিহেতু এপইণ্টমেণ্ট দিবৰ কাৰণে। ঘৰৰ ফেমিলি, কোনোবা দেউতাক আহিছে, কোনোবা মাক আহিছে, কোনোবা ককাইক আহিছে, কিছুমানৰ ভাইক আহিছে, বাইক বা ঘৰৰ ফেমিলি। তো বহুতকে লগ পালোঁ, তো ভাল লাগিলে। যোৱাকালি এই পৰিৱেশটো পাবলৈ এইবাৰ যোনসকলে 5000 ভেকেঞ্চি দিব, অনলাইন কৰিবা, তোমালোকেও কষ্ট কৰিবা, এই পৰিৱেশটো পাবা। যোৱাকালি যিটো পৰিৱেশ, বহুতে হয়তো নিউজ পাইছে বা ভিডিঅ' পাইছে আৰু সেই এপইণ্টমেণ্ট। তো যোৱাকালিও গ'লোঁ, 5000 ভেকেঞ্চি, হয়তো ABUB কনষ্টেবল, ASI, ফৰেষ্টৰ, কামাণ্ডো, 4th গ্ৰেড, A to Z অহা কাইলৈ গম পাম। অহা কাইলৈ CM ছাৰে ডাইৰেক্ট কৈছে 5 তাৰিখ। তো বৰ্তমান এতিয়া সময় হাতত নাই, প্ৰেক্টিছ কৰা, এক্সামৰ কাৰণে পঢ়া, ষ্টেপ বাই ষ্টেপ চিলেকশ্যন প্ৰচেছ। যোনসকলে এপ্লাই কৰিম বুলি ভাবিছিলে, ডকুমেণ্টটো বনাই লোৱা। মানে যিহেতু কিছুমানৰ কাষ্ট চাৰ্টিফিকেট আপডেট কৰিব লাগে, লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নামটো ভৰ্তি কৰিব লাগে, লগতে কিছুমানৰ সেই আধাৰ কাৰ্ড কিবা ভুল হৈ থাকে, নাম, ডেট অফ বাৰ্থ, সেইখিনি গোটেইখিনি শুদ্ধ কৰি লোৱা। হাতত টাইম নাই, একে কম টাইম হাতত, প্ৰেক্টিছ কৰা, পঢ়া। সেইটো আৰু 5000 ভেকেঞ্চিৰ কাৰণে একদম লাগি যোৱা।